শুনক না, যেতিয়া কোম্পানীয়ে ফৰেণ্টৰ কণ্টেষ্ট দিয়ে, হেল্ল', আৰে মানুহ চল আকৌ লাগিব, আমি পাগলৰ নিচিনা ৰাত দিন কাম কৰো। শুনক না, কেলে জানে, কণ্টেষ্ট এইটো কণ্টেষ্ট নহয়, নহয়, এখন যুদ্ধ হয়, যুদ্ধ। হেল্ল', এতিয়া কোম্পানীয়ে থাইলেণ্ডৰ কণ্টেষ্ট দিলে, তাৰমানে নহয়, এটা পুৰা যুদ্ধ চলি আছে। হেল্ল', যুদ্ধ মানে জয় পৰাজয়ৰ হিচাপ নিকাচ। হেল্ল', ভালকে মই কালি এটা বুজাই লওঁ, কিয় থাইলেণ্ড এচিভ কৰিব লাগে শুনিব বিচাৰে কাৰণটো। থাইলেণ্ড নাচালে, থাইলেণ্ডলৈ নগলে মই মনতে আত্মাই শান্তি নাপাব, তাৰ কাৰণে থাইলেণ্ডলৈ যোৱাৰ প্ৰয়োজন নাই। হেল্ল', থাইলেণ্ড যাবলৈ বৰ ইচ্ছা আছে, তাৰ কাৰণে যোৱাৰ প্ৰয়োজন নাই। কেলে যাব লাগে শুনক, নেটৱৰ্ক মাৰ্কেটিং এইটো বীৰৰ বিজনেছ হয়, বীৰ। সব মানুহে ইয়াত ছাকচেছ হ'ব নোৱাৰে। শুনক না, এইবিলাক এটা এটা পৰীক্ষা হয় আপোনাৰ। নেটৱৰ্ক বিজনেছ আপোনাৰ কাৰণে হয় নে নহয়, তাৰ এটা পৰীক্ষা হয়। হেল্ল', পৰীক্ষা। আপুনি ভৱিষ্যতৰ এনপিচি হয় নে নহয়, আপুনি লিডাৰ হয় নে নহয়, আপুনি হিৰো হয় নে নহয়, আপুনি বীৰ হয় নে নহয়, তাক হেল্ল' প্ৰমাণ কৰাৰ এইবিলাক হৈছে এটা এটা সৰু সৰু পৰীক্ষা। হেল্ল', আপুনি থাইলেণ্ডেই যদি এচিভ কৰিব নোৱাৰে, ভৱিষ্যতে ডায়মণ্ড ক'ৰ পৰা হ'ব? থাইলেণ্ড এচিভ কৰক, তাৰমানে আপুনি প্ৰমাণ কৰি দিয়ক, আই এম হিৰো, আই এম লিডাৰ। হেল্ল', মই ভৱিষ্যতৰ ডায়মণ্ড হয়, এইটো প্ৰমাণ কৰক, থাইলেণ্ডৰ এচিভ কৰি। আমাৰ ইতিহাসত কোম্পানী যেতিয়াই কম বেছিয়ে ভয় খা যান চলাত নোৱাৰিলে কি হ'ব, মানুহে হাঁহিব। হেল্ল', এটা কথা কি গম পায়, কিমান মানুহে থাইলেণ্ড এচিভ কৰিব, কিন্তু আপুনিতো নোৱাৰে। হেল্ল', আপুনি নোৱাৰে, কিন্তু বেলেগে থাইলেণ্ড এচিভ কৰিলে টিমৰ অৱস্থা কি হয় শুনক না। যদি লিডাৰে যদি কিবা এচিভ কৰে, টিমে সদায় ফূৰ্তি কৰে নে নকৰে, কৰে নে নকৰে? আপুনি থাইলেণ্ড এচিভ কৰিলে আপুনি যিমান ফূৰ্তি কৰিব, তাতকৈ ভটকা চটকা ফুটাই মালা চালা আনি টিমে তাতকৈ বেছি ফূৰ্তি কৰে নে নকৰে? কেনে ফূৰ্তি কৰে? আমি এজন পাৰফেক্ট লিডাৰৰ নেতৃত্বত কাম কৰিছো, এই ফূৰ্তিতেই মানুহে সদায় ফূৰ্তি কৰে। টিমে ফূৰ্তি কৰিব, আমি গ্ৰেট লিডাৰৰ লগত কাম কৰিছো, আমাৰ লিডাৰে থাইলেণ্ড এচিভ কৰিলে, সিহঁতৰ লিডাৰে নোৱাৰিলে, আমি এটা ভাল টিমত কাম কৰিছো। এই ফিলিংছটো টিমৰ আহে নে নাহে? কিন্তু আপুনি যদি থাইলেণ্ড এচিভ কৰিব নোৱাৰে, তেতিয়া তুমি কি বুলি ভাবিব, হায় ভগৱান কাৰ লগত পেলাই দিলা ৰে। টিমক প্ৰেৰণা দিবৰ কাৰণে, টিমক সাহস দিবৰ কাৰণে, টিমক মনোবল দিবৰ কাৰণে, ইউ আৰ এ বেষ্ট লিডাৰ, এইটো প্ৰমাণ দিবৰ কাৰণে আপুনি থাইলেণ্ড কণ্টেষ্ট এচিভ কৰাৰ প্ৰয়োজন আছে। Yes and no? Yes and no? একবাৰ ভালকে ভাবি লওক, থাইলেণ্ড কণ্টেষ্ট ডিক্লেয়াৰ কৰিলে, তাৰমানে ইলেকশ্যন ডিক্লেয়াৰ কৰিলে। এটা পলিটিকেল পাৰ্টিৰ কৰ্মীয়ে গোটেই 5 বছৰ কাম কৰে নে নকৰে দলৰ কাৰণে? জানাই ইলেকশ্যন ডিক্লেয়াৰ কৰি দিয়ে, 5 বছৰ যিমান কাম কৰিলে সেই 3 মাহত তাতকৈ বেছি কাম কৰে নে নকৰে? এটা আমি সেই কামটো কৰিব লাগিব। আমি গোটেই 5 বছৰ কাম কৰিছো, 2 বছৰ কাম কৰিছো, হেল্ল', যিমান কাম কৰো হেল্ল' কণ্টেষ্ট ডিক্লেয়াৰ কৰিলে, ইলেকশ্যন ডিক্লেয়াৰ কৰাৰ নিচিনা আমি বেছি কাম কৰো। কৰিব 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 আৰু জবৰদস্ত টাইম মাৰক। আৰু এটা কথা মই শেষ কৰি শুনক, কেলে থাইলেণ্ড এচিভ কৰিব লাগে শুনিব বিচাৰে? আপুনি যে কয় মোৰ লগত মানুহে বিজনেছ কৰা নাই, মই সেই মানুহক কৈছো মোৰ লগত বিজনেছ নকৰে, আমি কওঁ নে নকওঁ? আৰে ইয়াৰ মানুহ চব কওঁ নে নকওঁ? কিন্তু মোৰ কুৱেশ্যনটো হ'ল, আপুনি যে কৈছে মোৰ লগত মানুহে বিজনেছ নকৰে, মোৰ কুৱেশ্যনটো হ'ল এনেকুৱা কিনো আপুনিও, এনেকুৱা কিনো কি আছে আপোনাৰ লগত যাৰ কাৰণে মানুহে আপোনাৰ লগত দৌৰি দৌৰি আহি বিজনেছ কৰিব? এনেকুৱা কি কোৱালিটি আছে আপোনাৰ যাৰ কাৰণে মানুহে আপোনাৰ লগত বিজনেছ কৰিব? হেল্ল', চ' আমি এটা কাম কৰিব লাগিব। মই এটা বাক্য কম, চিঞৰিব মোৰ লগত, ইনক্ৰিজ ইয়ৰ ভেলু। চবে কওক না, ইনক্ৰিজ ইয়ৰ ভেলু। এই বিজনেছত ছাকচেছ হ'বলৈ হ'লে আপুনি নিজৰ ভেলু বঢ়াব লাগিব মানুহৰ আগত, মানে গুৰুত্ব বঢ়াব লাগিব, আপোনাৰ মূল্য বঢ়াব লাগিব। এতিয়া আপুনি যিটো মানুহ হৈ আছে, সেই মানুহটো হ'লে মানুহে আপোনাক গুৰুত্ব নিদিয়ে, আপুনি কথা ক'লে মানুহে নুশুনে। এনেকুৱা এটা মানুহ হ'ব লাগিব, গুৰুত্বপূৰ্ণ মানুহ, যিটো আপুনি কথা ক'লে মানুহে শুনে। ইনক্ৰিজ ইয়ৰ ভেলু। হেল্ল', এতিয়া আপোনাৰ ভেলু বঢ়াব লাগিব। কেনেকে বঢ়াব?
ইয়াত আপুনি কোম্পানীত কাম কৰিলে ৰেংক এচিভ কৰিলে টিচি আমাৰ প্ৰথম ৰেংকটো নাম কি আপুনি টিচি হ'ল আপোনাৰ ভেলু বাঢ়িব আপুনি টিচি হ'ল আপোনাৰ ভেলু বাঢ়িব আপুনি এনটিচি হৈ গ'ল এনটিচি আপোনাৰ ভেলু বাঢ়িব মানুহৰ মাজত নাবাঢ়ে কেলে টিচি এছটিচি এনটিচি খাইলে পিন্ধে হেল্ল' হাফ পেণ্ট লং পেণ্ট কোনো নাজানে হেল্ল' ৰেং সেইটো অকল লাইফ ষ্টাইলৰ ডিষ্ট্ৰিবিউটৰ জানে আপোনাৰ মিতি কুটুম ককাই ভাগ গাঁৱৰ মানুহে এইটো এছটিচি কি বস্তু কোনেও ৰেং বেছি কৰিলে গুৰুত্ব নাবাঢ়ে ভেলু নাবাঢ়ে শুনক না আপুনি লাইফ ষ্টাইলৰ পৰা ৰেংক ৰিচিভ কৰিছে তাৰমানে ডাঙৰ পইচা কমাইছে হেল্ল' আপুনি লাইফ ষ্টাইলৰ পৰা ইনকাম কৰি যেনিবা এখন মটৰ চাইকেল কিনিলে তেতিয়া আপোনাৰ গুৰুত্ব ভেলু বাঢ়ে নে নাবাঢ়ে আৰু ইয়াৰ বাঢ়ে নে নাবাঢ়ে আপুনি এখন 4চকীয়া গাড়ী চলাইছে কাৰ তেতিয়া আপোনাৰ গাঁৱত ভেলু বাঢ়িব নে নাবাঢ়ে আৰে বাঢ়িব নাই আপোনালোকৰ গাঁৱত যিটো মানুহৰ গাড়ী আছে তাৰ গাঁৱৰ বাকী নথক অকণমান হ'লেও বেছি গুৰুত্ব দিয়ে নে নিদিয়ে তাক ভেলু কোনে বহালে গাড়ী কোনে বহাইছে গাঁৱত এটা ডাঙৰ ঘৰ বনাই দিলে অট'মেটিক গাঁৱৰ মানুহ মিতি কুটুমৰ মাজত আপোনাৰ ভেলু বাঢ়ে নে নাবাঢ়ে কেলে আপুনি ঘৰ বনাইছে আপোনালোকৰ গাঁৱত যিকেইটা মানুহৰ ডাঙৰ ঘৰ আছে অট'মেটিক ভেলু বাঢ়ে নে নাবাঢ়ে নামঘৰত গ'লে সিহঁতক প্ৰথমতে ইয়াতে দৰাখন দিয়ে নে নিদিয়ে যিয়ে নে আপুনি গ'লে লাইন পিটি থাকিব লাগে ন হেল্ল' আৰে আপুনি ভয়ংকৰ কৰিলে থাইলেণ্ড গৈছে মালয়েছিয়া গৈছে ডুবাই গৈছে অট'মেটিক আপোনাৰ ভেলু আপোনাৰ মানুহখিনিৰ মাজত বাঢ়িব নে নাবাঢ়ে বাঢ়ে নে নাবাঢ়ে আপুনিহে গম নাপায় আপুনি আপুনি যোৱাৰ পিছত ক'ব এইটো খাটাৰ বস্তু দেখিছে মুনমুনীয়া এইটো বিদেশ ভ্ৰমণ কৰি অহা মানুহ হেল্ল' মই এটা কাহিনী কওঁ মই পঢ়া স্কুলখনলৈ গৈছিলোঁ এদিন আজিৰ পৰা 2 বছৰ 3 বছৰ আগত হেল্ল' ক্লাছ 1ৰ পৰা 7লৈকে যিখন স্কুল আছিল মই গাঁৱলৈ গ'লে বোলে এদিন সোমাই দিওঁ স্কুলখন শুনক না মই গ'লোঁ যে সেইদিনাখনি ভেলুটো মই বুজি পাইছোঁ শুনক না হেড ছাৰে কি কৰিলে গম পায় স্কুল ছুটি দি দিলে ছুটি দি গোটেই ল'ৰাখনক মিটিং কৰা হলটোতে বহুৱাই দিছে মই বোলে আজি ইমান সোনকালে ছুটি দিলে যে এই নহয় ৰ'বা তাই মোক কৈছে ব'লা তোমাক চিনাকি কৰি দিওঁ ছাত্ৰ ছাত্ৰীবিলাকক মই বহিছোঁ একদম বিশিষ্ট অতিথি নিচিনা বহি মোৰ লাজো লাগিছে সেইটো মানুহ বাছৰ আগত অকণ দিগদাৰো পাইছে ন হেল্ল' ছাত্ৰ ছাত্ৰীবিলাকক কি বুলি কৈছে এখেতৰ উত্তম চেতিয়া আমাৰ প্ৰাক্তন ছাত্ৰ বৰ চোকা ল'ৰা আছিলে এনেকৈ কৈছে বেলেগ বেলেগ কিবা কিবি কৈছে হেল্ল' আজিকালি এটা কোম্পানীত নৰ্থ ইষ্টৰ হেড হয় হেল্ল' কি বুজিছে আৰু তেওঁলোকে হেড বুলি কৈছে মোৰ মনটো ভাল লাগিছে চিনাকিটো কি বুলি দিছে গম পায় এখেত হেল্ল' প্ৰাক্তন ছাত্ৰ আমুক কৈ শেষত কি বুলি কৈছে গম পায় এতিয়ালৈকে এখেতে মানে আমাৰ প্ৰাক্তন ছাত্ৰ আমি গৌৰৱ কৰোঁ এতিয়ালৈকে ৱৰ্ল্ডৰ 18খন কাণ্ট্ৰি এওঁ ফুৰি আহিছে এতিয়া মই বুজি পাইছোঁ মই নৰ্থ ইষ্টৰ হেড হেল্ল' মই মাৰ্চিডিজ চলাইছোঁ আমুক তামুক সেইবিলাকত মোক গুৰুত্ব বহা নাই মোক ক'ত গুৰুত্ব বাঢ়িছে ফৰেনটো কৰি অহা মানুহ সেইদিনাখন মই এনেকুৱা লাগিছে আৰু 2খনমান কৰি থৈ আহিছে হেল্ল' ভেলু বহাব লাগিব নে নাবাঢ়ে লাগিব নে নালাগে আজি যি মানুহক 10 বাৰ কৈছে কুকুৰে খেদা নিচিনা খেদিছে হেল্ল' ফেচবুকত দি দিয়ক চাৰা পুৰা চিনাকি মানুহে গম পোৱাকে ফালি থাকক ফেচবুক যেতিয়া হেৰি গম পাব থাইলেণ্ডৰ পৰা অহাৰ পিছত সেই হেল্ল' যিকেইটা কৈছিলে শুনিছিলে গৈ চাওক না তেতিয়া ভালকে গুৰুত্ব দি শুনিব তাৰমানে কেলে আপোনাৰ কথা শুনা নাছিলে আপোনাৰ ভেলু কেলে আপোনাক গুৰুত্ব দিছে ভেলু বাঢ়িছে আৰ ইউ এক্সাইটেড থাইলেণ্ড ৰিচিভ কৰিব ফেচবুক আছেনে নাই কাৰ কাৰ ফেচবুক আছে হাত ডাঙৰ ফেচবুক নথকা গাল থাইলেণ্ডলৈ নাযাব শুনক হাফ পেণ্ট লৈ যাব হাফ পেণ্ট কি হাঁহিছে হাফ পেণ্ট লৈ যাব স্পৰ্টিং লৈ যাব আগৰ সাঁতুৰিব লাগিব হেল্ল' আৰু থাইলেণ্ডত সাঁতোৰা চিষ্টেমটো বৰ বেলেগ তাত মানুহ বৰ খাক গ'লেহে ক'ব ইয়াত চব কৰিলে ইয়াতো চব কৰিলে ইয়াতে দেখি পাব এটা নকটা শুনক না হেল্ল' হাফ পেণ্ট লৈ যাব স্পৰ্টিং লৈ যাব শুনক ফেচবুক এটা ক'ব লাইক কৰি দিয়া লাইক আপুনি লাহে লাহে এনেকৈ পানী লৈ সোমাই মাৰি দিব হেল্ল' লাহেকে পৰি দিব পৰি নে ভৰিকেইটা মানে হাত কি বুলি গম পাব আৰু এইজনীয়ে 2 বছৰ আগত কৈছিলে নকৰিলো মোৰ যিদিনা এতিয়ালৈকে কিমান মই চাগে 1000 বাৰ ফ্লাইটত উঠিলো কিন্তু প্ৰথম দিনা যে ফ্লাইটত উঠিছিলো সেইদিনাখনি কথাত মই আজিও মনত কাষৰ মানুহটোক কৈছো খিৰিকীখন দিয়ক না খিৰিকীফাল এখন দিয়ক না নিদিয়ে খিৰিকীফালৰ চাইডটো কোনোৱে নিদিয়ে তাৰমানে
এটা পতাই মেলি যেনে তেনেকৈ খিৰিকী কাষত বহি মা কচোন ওপৰৰ পৰা যেতিয়া এনেকৈ চাইছোঁ নহয় হেল্ল' ওপৰৰ পৰা এনেকৈ চাইছোঁ বা মোৰ এনেকুৱা লাগিছে মই মানে মংগল গ্ৰহৰ পৰা চাইছোঁ নিচিনা লাগিছে মা কচম কৈছোঁ ৰে ওপৰৰ পৰা যেতিয়া আপুনি পৃথিৱীখন নাই নেদেখে নহয় এবাৰ হ'লেও পৃথিৱীত জন্ম হৈ লাভেই নাই একবাৰ ওপৰৰ পৰা চাওক নাই ইয়াত হেল্ল' টিংহবোৰ যে টিংহবোৰ ওপৰৰ পৰা কেনেকুৱা দেখে বুলি ভাবিছে এই আইনা এখন যেনেকৈ দিলে সূৰ্যৰ ফালে চাক চাক মাৰে নাই তেনেকুৱা ইমান ধুনীয়া লাগে এনেকৈ যাওঁতে যেতিয়া ডিব্ৰুগড়খন পাৰ হৈ গৈছোঁ নহয় মই খুব চাইছোঁ মোৰ ঘৰটো মই দেখিলোঁ মা কষ্ট নহয় জীৱনত শুনক না থাইলেণ্ডত যদি কেনেবাকৈ যাব নোৱাৰিও দেই চবে নোৱাৰিবও পাৰে ন এবাৰ শুনো জীৱনত ডিব্ৰুগড়ৰ পৰা গুৱাহাটী ৩,০০০ টকা লয় এবাৰ শুনো গৈ পিনে এনেকৈ চাব হা তললৈ ব্ৰহ্মপুত্ৰখন কেনেকুৱা লাগে গম পায় ওপৰৰ পৰা ব্ৰহ্মপুত্ৰখন কেনেকুৱা লাগে গম পায় কেনেকৈ মই ক'ম কেনেকুৱা লাগে আপুনি দেখিলেহে গম পাব কেনেকুৱা লাগেও এনেকুৱা কৰিব কিন্তু মজা ৰে হাইটত যেতিয়া বহিব নহয় ফেচবুক এনিটাইম ৰেডি ফেচবুক এনিটাইম ৰেডি আপুনি বহুতে এনেকৈ মাৰিব না ফেচবুকত মজা লাগে ন বিৰাট দীঘল নহয় মুখলৈকে এনেকৈ মাৰিব পাৰি সেই কপিও দি দিব ফেচবুকত কেনেকুৱা মজা লাগিব যাব যাব ভেলু বাঢ়িব হেল্ল' ভেলু বাঢ়িব আৰু নিজকেইতো বিবি লাগিব নিজকেইতো বিবি লাগিব হেল্ল' মই আকৌ কৈছো এইটো কণ্টেক্স নহয় জয় পৰাজয়ৰ হিচাপ নিকাচ হয় এটা বাক্য কওঁ শুনক এইখন পৃথিৱীত বীৰৰ পূজা কৰা হয় বীৰৰ বলৰীয়া সৈনিকৰ পূজা কৰা নহয় কোন হিৰ' হয় কোন বীৰ হয় কোন ভৱিষ্যতৰ লিডাৰ হয় থাইলেণ্ড কণ্টেষ্টতে ধৰা পৰি যাব Are you excited? Yes. Are you ready? Are you ready? Are you ready? মজা লাগিব যাৰ যাৰ হাত আছে হেৰি কৰিব এটা ভিডিঅ' মিউজিক চবে আমি হাতখন এনেকৈ কৰিম চবে একদম মজা